বৰ্তমান সময়ত বহুতো বেয়া খবৰ ওলাই আহিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে কাৰণ এগৰাকী চেম্পিয়ন প্লেয়াৰ বাহিৰ হোৱাৰ খবৰে সকলোৰে চিন্তা বহাইছে ৰোহিত শৰ্মাৰো চিন্তা বহাইছে তাৰ লগতে দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰো এতিয়া চিন্তা বহোৱা দেখা গৈছে কাৰণ এগৰাকী চেম্পিয়ন মোষ্ট ইম্পৰ্টেন্ট প্লেয়াৰ বাহিৰ হৈ গৈছে অষ্ট্ৰেলিয়া টেষ্ট সিৰিজৰ পৰা হয় সম্পূৰ্ণৰূপে টেষ্ট সিৰিজৰ পৰা বাহিৰ নহলেও খেলুৱৈগৰাকীয়ে দুখন হলো টেষ্ট মেচ মিছ কৰাৰ খবৰ বৰ্তমান সময়ত আহি পৰিছে তাৰ লগতে আৰু এগৰাকী খেলুৱৈৰ ওপৰত বহুত বেছি ডাঙৰ প্ৰশ্নবোধক চিন আছে গতিকে কি আপডেট আহিছে সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে প্ৰতিবেদনটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ খবৰৰ বাবে আৰু মই এতিয়া আহি গৈছো আজি ভিডিঅটোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ দিন যেতিয়াই চমু চাপি আহিছে বা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি অনুষ্ঠিত হ'বলৈ মাজত মাথো আৰু এটা সপ্তাহ বাকি আছে হয়তো নাই এটা সপ্তাহ কিন্তু তাৰ আগতে ভাল খবৰ অহা নাই ভাৰতীয় ক্ৰিকেট দলৰ বাবে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আৰু এই খবৰটো বা বেয়া খবৰটো হৈছে যে ষ্টাৰ প্লেয়াৰ ভাৰতৰ বৰ্তমান সময়ৰ টি20 ওৱান ডে টিমৰ আসলতে ভাইস কেপ্টেইন বুলি মই কম সুমন গিল আঘাতপ্ৰাপ্ত হৈ প্ৰথমখন টেষ্ট মেচৰ পৰা একেবাৰে বাহিৰ হৈ যোৱাৰ লগতে 2 নম্বৰখন টেষ্ট মেচৰ পৰা বাহিৰ হ'ব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে কিন্তু প্ৰথমখন টেষ্ট মেচৰ পৰাটো খেলুৱৈগৰাকী বাহিৰ হ'বই 2 নম্বৰখন টেষ্ট মেচ তেখেতে খেলিব পাৰিব নে নোৱাৰে তাৰ ওপৰত আকৌ ফিটনেছৰ আপডেট আহিলে আপোনালোকক জনাই দিম কিন্তু 2 নম্বৰখন টেষ্ট মেচৰ পৰা বাহিৰ হ'ব বুলি বহুতো ৰিপৰ্ট কৰা দেখা গৈছে আসলতে ওয়েবসাইটে কিন্তু প্ৰথমখন টেষ্ট মেচ কোনো পধ্যে এতিয়া সুমন গিলে খেলিব নোৱাৰে এটো এটা বহুত বেছি বেয়া খবৰ বুলি ক'ব লাগিব কাৰণ 2021 চনৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি উইনাৰ সুমন গিলে কেনেকুৱা ভাল খেলিছিল অষ্ট্ৰেলিয়াত গৈ সকলোৱে জানে কিন্তু এতিয়া যেন হে দুখবৰ হে বেয়া খবৰ ওলাই আহিছে আৰু বৰ মই দুখেৰে ক'ব লাগিব যে ষ্টাৰ প্লেয়াৰ ইণ্ডিয়াৰ টি20 আৰু ওৱান ডে ভাইস কেপ্টেইন সুমন গিল বৰ্তমান সময়ত ইনজুৰি হৈ প্ৰথমখন টেষ্ট মেচৰ পৰা ৰুল আউট হৈ যোৱাৰ লগতে 2 নম্বৰখন টেষ্ট মেচতো আছে প্ৰশ্নবোধক চিন কিন্তু তাৰ লগতে কামাল লাজবাব ৰাহুল অৰ্থাৎ KL ৰাহুলৰ ওপৰতো এতিয়া বৰ ভাল খবৰ অহা নাই তেখেতৰ মেডিকেল ৰিপৰ্ট বৰ্তমান সময়ত আহি পোৱা নাই আৰু মেডিকেল ৰিপৰ্টে কি কয় হেতু দেখাটো লক্ষণীয় হ'ব যদি KL ৰাহুলৰ মেডিকেল ৰিপৰ্টে ভাল পজিটিভ দিখ নেদেখায় বা পজিটিভ যদি ৰিজাল্ট নাহে তেনেহলে ৰাহুলও কিন্তু প্ৰথমখন টেষ্ট মেচৰ পৰা বাহিৰ হ'ব পাৰে এনেকুৱা ধৰণৰ খবৰ বৰ্তমান সময়ত ওলাই আহিছে আৰু আপোনালোকক আগতে মই জনাইছো যে বিৰাট কোহলি ইয়াৰ লগতে সাবৰাজ খানো আঘাতপ্ৰাপ্ত হৈ আছে কিন্তু হে দুগৰাকী খেলুৱৈৰ ওপৰত ইমান বেছি চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই তেওঁলোক ধুনীয়াকৈ খেলিব পাৰিব বা সুস্থ হৈ উঠিব মেচবিলাক হোৱালৈকে তাৰ লগতে মোষ্ট ইম্পৰ্টেন্ট প্লেয়াৰ সুমন গিল ইয়াৰ লগতে KL ৰাহুলও যদি প্ৰথমখন টেষ্ট মেচ খেলিব নোৱাৰে তেনেহলে তেওঁলোকৰ ঠাইত আসলতে কোনে ভাৰতীয় টিমত খেলিব কোন ভাৰতীয় দললৈ নতুনকৈ আহিব প্লেইং 11ত কোনে স্থান পাব এই বিষয়ে আসলতে চোৱাটো লক্ষণীয় হ'ব আৰু চিন্তা বাঢ়ি গৈছে এতিয়া গৌতম গম্ভীৰ প্ৰশিক্ষক তাৰ লগতে ৰোহিত শৰ্মাৰ কিন্তু প্ৰথমখন টেষ্ট মেচ এতিয়া ৰোহিতে খেলে নে নেখেলে তাৰ ওপৰতো বৰ্তমান সময়লৈকে আপডেট অহা নাই বহুতে কৈ আছে খেলিব বহুতে কৈ আছে নেখেলে কিন্তু যেতিয়া আপডেট আহে সঠিক আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ